মই বৰ্তমান উপস্থিত আছোঁ চামগুৰিৰ পৰা ৬-৭ কিলোমিটাৰ নিলগত অৱস্থিত হৰধতি নামৰ এটা জলপ্ৰপাতত আৰু দেখিবলৈ পোৱা গৈছে যি এই হৰধতি জলপ্ৰপাতত এতিয়া ভিৰ কৰিছেহি বনভোজপ্ৰেমী ৰাইজে। কেমেৰা পাৰ্চনে ইয়াৰ হৰধতিৰ পৰিৱেশ দেখুৱাব। আচলতে এইটো হৈছে চামগুৰিৰ পৰা ৬-৭ কিলোমিটাৰ নিলগত অৱস্থিত যি হৰধতি জলপ্ৰপাত আছে এই জলপ্ৰপাতৰ দৃশ্য আৰু কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশ দেখুৱাইছে। আচলতে এক মনোৰমৰ দৃশ্য বুলি ক'ব লাগিব এই জলপ্ৰপাতৰ আৰু উজনিৰ পৰা নামনিলৈকে এই জলপ্ৰপাতত আহি ভিৰ কৰে যিহেতু বনভোজ খাই আৰু আনন্দ উপভোগ কৰে। মোৰ লগত ইয়াৰ স্থানীয় লোক আছে, মই তেওঁৰ ওচৰলৈ যাম, তেওঁলোকৰ লগত কথা পাতিম। হয় দাদা, আপোনাৰ মই নগাঁৱৰ স্থানীয় হয়। আজি ইয়াত বনভোজ খাবলৈ বুলি ওলাই আহিলোঁ আৰু সদায় ব্যস্ততাতে থাকোঁ, তাৰ মাজতে প্ৰকৃতিৰ অলপ আনন্দ ল'বৰ কাৰণে আজি ইয়ালৈ ওলাই আহিলোঁ। কিন্তু খুবেই ভাল লাগিছে ইয়ালৈ আহি আৰু বিশেষকৈ ৰাস্তা পদূলি যথেষ্টখিনি ভাল কৰিছে চৰকাৰখনে। কিন্তু যিটো পাহাৰৰ তলৰ পৰা এই ওপৰলৈ যিটো উঠি আহিব লগা হৈছে এই ক্ষেত্ৰত বহুতখিনি অসুবিধা আছে আৰু মানে এই ক্ষেত্ৰত পৰ্যটন বিভাগে যদি এইটো বিশেষ গুৰুত্ব দিয়ে তেতিয়াহ'লে পৰ্যটন বিভাগে যথেষ্টখিনি ৰাজহ সংগ্ৰহ কৰিব পাৰিব। আমি দেখিছোঁ শ্বিলঙত বহু পৰ্যটন ক্ষেত্ৰ এনেকুৱা আছে, তাত বহু সুবিধাজনক আছে বা পৰ্যটনৰ ক্ষেত্ৰত খুবেই শ্বিলংখন যথেষ্ট আগ্ৰহী। গতিকে এনেকুৱা এটা ঠাই য'ত আমাৰ অসমত আছে, তাৰ নগাঁও বা নিশ্চয় ওচৰত আছে, পৰ্যটন বিভাগে যদি যথেষ্টখিনি গুৰুত্ব দিয়ে নিশ্চয় ইয়াৰ পৰা চৰকাৰখন যথেষ্টখিনি ৰাজহ সংগ্ৰহ কৰিব পাৰিব। হয়, আচলতে শুনা পাইছে আৰু এজন মোৰ ইয়াৰ লোক আছে, মই তেওঁৰ ওচৰলৈ যাম, তেওঁৰ ওচৰত কথা পাতিম। কি ক'ব? এইটো চাপানালা লুংচিঙত থকা হৰধতি বুলি আমি জানো। আমি আচলতে আঁতৰৰ পৰা আহিছোঁ, কিন্তু আচলতে ইয়াত যিটো মনোৰম দৃশ্য, সেইকাৰণে ঈশান টিভিক আমি ধন্যবাদো জনাইছোঁ যে এনেকুৱা সুন্দৰ সুন্দৰ থলীবিলাক আচলতে ৰাইজৰ মাজত দেখুৱাব লাগে, কাৰণ তেতিয়াহে দৃষ্টিগোচৰ হয় সকলোৰে। কাৰণ ইমান সুন্দৰ এটা মনোৰম পৰিৱেশ, ইয়াত আহি মন প্ৰাণ সকলো জোৰাই যায়। আজি গোটেই বছৰটো ক'ভিড বুলি আমি পাৰ কৰিলোঁ, কিন্তু বছৰৰ শেষত যাতে নতুন বছৰটো ভাল হওক বুলি আমি সকলো ওলাই আহিছোঁ। ইয়াতে ঘৰৰ সকলো মিলি হাঁহে মাহে এসাঁজ আজি খাম, ফূৰ্তি কৰিম, কিন্তু ইয়াত আহি যি মনোৰম দৃশ্য দেখিছোঁ সঁচাই বৰ আপ্লুত হৈছোঁ। হয়, আচলতে ক'ব লাগিব যি এবছৰ জোৰা লকডাউন আৰু ক'ভিড প্ৰট'কলৰ যি পৰিৱেশ আছিলে এই পৰিৱেশৰ যিহেতু এতিয়া কম পৰিমাণে কিছু পৰিমাণে নাইকিয়া হৈছে আৰু যাৰ বাবে এতিয়া এই যিসমূহ বনভোজস্থলী আছে এই বনভোজস্থলীত দেখা পোৱা গৈছে অজস্ৰ বনভোজপ্ৰেমী ৰাইজৰ ভিৰ কৰিছে এই বনভোজস্থলীত।